সমগ্ৰ ভাৰতৰ দৃষ্টি অসমৰ ওপৰত আছিলে, সকলো উদ্যোগপতি আছিলে, গতিকে বিকাশৰ ধাৰাটো এইবাৰ কিমান ত্বৰান্বিত হ'ব? যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসমৰ যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল, তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয়, ই এটা কণ্টিনিউটি, গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম। অকণমান অহা 21 তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু আজি আমি কেবিনেটত বিধানসভা কেইদিন চলিব, কি কাৰ্যসূচী হ'ব গোটেইখিনি ঠিক কৰিম আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদি বিষয়বোৰ আমি বিধানসভাত ঠিক পিছত হাতত ল'ম।